ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কণ্ঠত গীত শুনক। এইবাৰ গায়কৰ ৰূপত সাংসদ তথা ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত সভাপতি দিলীপ শইকীয়া। সুন্দৰ সহযোগিতা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। কলাইগাঁৱৰ এখন আদৰণি সভাত এক দৃষ্টিনন্দন পৰিৱেশ চাওক আৰু অকণমান শ্বেয়াৰ কৰি আনকো দেখুৱাওক। কলাইগাঁৱৰ পৰা AIN লাইফৰ প্ৰতিনিধি ভুৱন বনিয়াৰ প্ৰতিবেদন। বন্দে 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 জয় আই অসম, জয় আই অসম। কলাইগাঁৱৰ ৰাইজৰ যি মৰম আশীৰ্বাদ, সেই আশীৰ্বাদ শিৰত লৈ দ্বিতীয়টো কাৰ্যকালৰ বাবে আমি সাংসদ হিচাপে সংসদলৈ নিৰ্বাচিত হ'লোঁ আৰু যথাসম্ভৱ অসমৰ বাবে আৰু সমষ্টিৰ বাবে যিখিনি টানি আজুৰি আনিব পাৰোঁ তাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ। মই যেতিয়া নেতা হোৱা নাছিলোঁ সেই সময়ত যদি এনেকৈ কোনোবাই খানা পাতে আৰু গান গাই থাকে আৰু কোনোবা নেতাই যদি ভাষণ দিয়ে মই খুব বেয়া পাইছিলোঁ। আমাৰ যি চৰকাৰৰ কাম কাজ, সেই কাম কাজসমূহ আমি ৰাইজৰ মাজলৈ লৈ যাব লাগে আৰু 100% চৰকাৰৰ প্ৰতিখন আঁচনি যাতে যোগ্যজনে পায় তাৰ কাৰণে দলীয় কাৰ্যকৰ্তাসকলে এই ক্ষেত্ৰত বিশেষ উদ্যোগ আৰু ৰাইজৰ মাজত ইয়াৰ ব্যাপক প্ৰচাৰ প্ৰসাৰ কৰিব আৰু তৃণমূল পৰ্যায়ৰ পৰা বুথৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সমিতিলৈকে প্ৰতিজন কাৰ্যকৰ্তাক দায়বদ্ধ কৰি তোলা হ'ব। প্ৰতিজন কাৰ্যকৰ্তাই নিজৰ বুথক গুৰুত্ব দিব লাগিব। নিজৰ বুথ মজবুত কৰাৰ কাৰণে তেওঁলোকে কাম কৰিব আৰু বুথ শক্তিশালী কৰা, বুথৰ জৰিয়তে আমাৰ ৰাইজৰ মাজত আমি আমাৰ সংগঠন শক্তিশালী কৰা, এইটো হ'ব আমাৰ প্ৰধান আৰু প্ৰথম আমাৰ সংকল্প। গতিকে মই ভাবোঁ যে সমাগত আমাৰ যি পঞ্চায়ত নিৰ্বাচন, ইয়াৰ পিছতেই আমাৰ BTR নিৰ্বাচন হ'ব নৱেম্বৰ মাহত আৰু তাৰপিছতে আমাৰ বিধানসভা নিৰ্বাচন হ'ব। গতিকে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে বা BTR নিৰ্বাচনৰ পৰা ডেভেলপমেণ্ট কাউন্সিল নিৰ্বাচনলৈকে প্ৰতিটো নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA যাতে আমাৰ যিটো বিজয়ৰ অনুৰুদ্ধ যাত্ৰা আৰম্ভ হৈছে, সেই যাত্ৰাটো যাতে আৰু শক্তিশালী হয়, সেইটো আমাৰ সংকল্প হিচাপে দলৰ প্ৰতিজন কাৰ্যকৰ্তাৰ আৰু NDAৰ প্ৰতিটো মিত্ৰ দলৰ কাৰ্যকৰ্তা থাকিব। BPF-এ কালি পুনৰ হাগ্ৰামা মহিলাৰ সভাপতি হৈয়ে তেখেতে আচলতে হুংকাৰ দিছে যে এইবাৰ তেখেতসকলে BTR-ত চৰকাৰ গঠন কৰিবই আৰু দ্বিতীয় দৌৰত আপোনালোক থকা BJP থকা বুলি কৈছে। এতিয়া কি ক'ব এই ক্ষেত্ৰত? তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ধুনীয়াকৈ কথাখিনি হয়তো তেখেতৰ কল্পনাৰ কথাই নে কি কথা হয়তো ধৰিব পৰা নাই, কিন্তু BJP-ক দ্বিতীয় স্থানত যে দিলে BTR-ত, তাৰ বাবে তেখেতক ধন্যবাদ দিছোঁ। তেখেতে BJP ইয়াত একো নাই বুলিয়ে কৈ আছিলে, ছেকেণ্ড পজিশ্যনত দিলে, তাৰ বাবে তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি ৰাজ্যিক সভাপতি হৈ দায়িত্ব লৈ উঠিয়েই আপোনাক এটা কথা আমি বিষয় দিব বিচাৰিছোঁ, এইটো হ'ল আচলতে এককভাৱে নিৰ্বাচন BKDত খেলিব নেকি আপোনালোকে? এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত আমাৰ আগৰ যি সমিতি আছিলে তেনেকুৱা সিদ্ধান্ত লৈছিলে, কিন্তু ৰাজনৈতিক সমীকৰণবিলাক সলনি হয়, ৰাজনৈতিক পৰিৱেশবিলাক সলনি হৈ থাকে। গতিকে পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটৰ ভিত্তিত আমি গোটেই কথাখিনি দলৰ মঞ্চত আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। বিধানসভা নিৰ্বাচনত আপোনাৰ 100 মিছন আপোনাৰ ল'ব নেকি? বিধানসভাৰ যে মানে 100জন বিধায়কৰ কথা ইতিমধ্যে হেৰিও কৈছে, মুখ্যমন্ত্ৰী মহোদয়েও কৈছে। গতিকে আপোনাৰ কি লক্ষ্য হ'ব? 100জন? আমাৰ লক্ষ্য হ'ব
অসমত হেট্ৰিক কৰা বিজেপি নেতৃত্বাধীন NDA চৰকাৰৰ হেট্ৰিক তৃতীয়টো কাৰ্যকালৰ বাবে আমি অসমত চৰকাৰ গঠন কৰা। আজি সঁচাকৈ এটা আনন্দৰ মুহূৰ্ত। আমি টংলা সমষ্টিৰে কলাইগাঁও অঞ্চলত আজি আহি উপস্থিত হৈছোঁহি। আমাৰ ৰাজ্যিক সভাপতি আপোনালোকৰ মৰমৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আছে। নতুন দায়িত্ব লোৱাৰ পিছত প্ৰথমবাৰ ইয়ালৈ আহিছে। ৰাইজৰ এটা বিপুল উৎসাহ উদ্দীপনা, সকলোৱে শুভাশীষ দিছে। আৰু আমি এইবেলি এটা সিদ্ধান্ত লৈছিলে যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমি দলীয় কাৰ্যকৰ্তাসকলৰ লগত ভোগালীৰ এটা সন্ধিয়া কটাব লাগে, এসাঁজ একেলগে খাব লাগে। কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীয়ে নিজক এটা পৰিয়াল বুলি ভাবোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টী, UPPL আৰু AGP এই গোটেই মিত্ৰ দলৰ পৰিয়ালটোৱে বিভিন্ন ঠাইত প্ৰতিটো সমষ্টিতে বিভিন্ন অঞ্চলত একোটা ভোগালীৰ এটা সন্ধিয়া কটোৱা, এসাঁজ খোৱা, একেলগে ফূৰ্তি তামচা কৰা, ৰাজনৈতিক কাৰ্যক্ৰমক বাদ দিও কিছু সামাজিকভাৱে একতাৰ বান্ধোনেৰে কৰ্মকৰ্তাসকল প্ৰকাশ কৰা এটা কাৰ্যসূচী আমি সকলো সমষ্টিতে লৈছিলোঁ। আজি পানেৰী সমষ্টিতো সেইধৰণে আমাৰ ভাতৃপ্ৰতিম, আমাৰ টংলা সমষ্টিত আমাৰ ভাতৃপ্ৰতিম দিগন্ত বৰুৱাই উদ্যোগ লৈ খুব সুন্দৰভাৱে এটা অনুষ্ঠান কৰিছিল। আৰু মই আৰু আমাৰ সভাপতি মহোদয় ইয়ালৈ আহিলোঁ। সকলোৰে এটা বিপুল উৎসাহ, নতুন সভাপতিক পাইছে, সভাপতিক শুভেচ্ছা দিছে। তাৰ লগে লগে সকলোৱে গীত, তাৰ লগে লগে খোৱা লোৱা ইত্যাদিৰ এটা আনন্দ প্ৰকাশ কৰিছে। যে আমাৰ কথাটো এনেকুৱা যে বিভিন্ন সময়ত আপোনালোকে সংবাদ মাধ্যমত বিভিন্ন অভিযোগ দেখুৱাই থাকে, যাৰ কাৰণে আমি আমাৰ IIT মাদ্ৰাজৰ জৰিয়তে এটা গোটেই অসমতে এটা নতুনকৈ ছাৰ্ভে কৰিছিলোঁ যে কামসমূহ কি ধৰণে হৈছে। আৰু এই ছাৰ্ভে কৰি থকা পিৰিয়ডটোত আমি এটা ষ্টেণ্ডষ্টিল পিৰিয়ড দিছিলোঁ যে এতিয়া কাম কৰি থাকিলেতো ছাৰ্ভে কৰিবলৈ অসুবিধা, আৰু কি ধৰণে কাম চলি আছে সেইটো চাবৰ কাৰণে আমি IIT মাদ্ৰাজক এটা দায়িত্ব দিছিলোঁ। আৰু IIT মাদ্ৰাজে গোটেইখিনি চোৱাৰ পিছত ইমান ভাল ৰিপৰ্ট দিছে যে আপোনালোকে হয়তো আনন্দিত হ'ব যে ভাৰতবৰ্ষৰ ভিতৰত অসমত JJMৰ কাম আটাইতকৈ বেষ্ট, আটাইতকৈ ভাল হোৱা বুলি IIT মাদ্ৰাজ এটা নিৰপেক্ষ এজেঞ্চি তেওঁলোকে এটা ৰিপৰ্ট দিছে। এতিয়া আমি 80% ওপৰত যিসমূহৰ কাম হৈ আছিলে তেওঁলোকক কাম কমপ্লিট কৰিব দিছোঁ। যিসমূহ কাম কমপ্লিট হৈছে সেইসমূহতো হৈছে হেণ্ড অভাৰ কৰিব দিছোঁ। আৰু ষ্টেপ বাই ষ্টেপ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।